কি অভাৱনীয় মিলন। ক'ত আছো মই? এই সপোন নে তীৰ্থক? কোন তেওঁ মোৰ সতে আহি সংগত হৈছেহি? কোন তুমি? দেৱতা নে মানৱ? কোন তুমি? দেৱী নে মানৱী? গন্ধৰ্ব নে কিন্নৰ? ডাকিনী নে যোগিনী? ক'ত তুমি? আহিছিলা কেনি আৰু গুচি গ'লা কেনি? কি কাষত নাই দেখোন সুকুমাৰী মানস প্ৰতিমা। কাষত নাইচোন কন্দৰ্প সদৃশ সুকুমাৰ তনয়। তুমি যিয়েই নোহোৱা, তুমি মোৰ প্ৰাণৰ ঈশ্বৰী, তুমি মোৰ প্ৰেমৰ পুতলি। ক'ত গ'লা? প্ৰিয়া, ক'ত গ'লা প্ৰিয়া? কোনে আহি ভাগিলে ব্ৰহ্মচাৰ্য ব্ৰতবোৰ? কোনে আহি কৰিলেহি এনেকুৱা দশা? কেনেকৈ দেখুৱাম কলংকিনী মোক? এয়া মই কি কাম কৰিলো?
সখী কোনে আহি ভাগিলে ব্ৰহ্মচাৰ্য ব্ৰতবোৰ আৰু ক'ত গ'ল তেওঁ সখী এনেদৰে ভয়াতুৰ হৈছা কিয় সখী যাক দেৱতাই ভয় কৰে সেই বানৰজাৰ জীয়ৰী হৈ তুমি কালৈ ভয় কৰিছা সখী কালৈ ভয় কৰিছা সখী কিনো কম দুৰ্ভাগ্যৰ কথা টোপনিত বিভোৰ হৈ থাকোঁতে এই অভাগিনী কোনোবা অচিনাকি মদন মোহন পুৰুষৰ ৰতনে আহি সম্মুখ কৰিলে ময়ো তেওঁ প্ৰাণ ভৰি উপভোগ কৰিছিলোঁ মোৰ ব্ৰহ্মচাৰ্য ব্ৰত ভংগ হ'ল সখী তোমাৰ ব্ৰহ্মচৰ্য ব্ৰত ভংগ হোৱা নাই সখী সেয়া যে সপোন সম্ভৱ তাত কোনো অৰ্থ নাই তাৰ পৰা পাপৰ সঞ্চাৰ হ'ব নোৱাৰে সখী সেয়ে তোমাৰ ব্ৰহ্মচৰ্য ব্ৰত ভংগ হোৱা নাই সখী সপোন হ'লেও কি মোৰ মনত দিঠক যেন লাগিছে সখী সেই সহভাগত মই স্ফীতভাৱে সংকটা হৈছিলোঁ সেয়েহে দুখিত হৈ সাধৱী নামেৰে কিমানৰে জীৱন ধাৰণ কৰিম আজি বহাগ মাহৰ শুক্লা দ্বাদশী তিথি নহয়নে হয় সখী পিছে আজি বহাগ মাহৰ শুক্লা দ্বাদশী তিথি তেন্তে মনত পেলোৱা দেৱী ভৈৰৱীৰ সেই বৰ সেই চেগতে যিজনে তোমাক ৰুদতী অৱস্থাত স্ত্ৰীৰূপে উপনতা কৰিব তেওঁৱেই তোমাৰ স্বামী হ'ব বুলি সখী কিন্তু দেৱীৰ বৰ সম্পূৰ্ণকৈ ফলোৱা নাই সখী কোন তেওঁ কি নাম তেওঁৰ মইচোন একো খবৰকে নাপাওঁ সখী গতিকে তেওঁনো কোন মোক অনতি পলমে জনাবলৈ দিয়া সখী তুমি এনেদৰে বিমোহিত হৈ আমাৰ প্ৰতি এনে অসম্ভৱ অনুৰোধ কিয় কৰিছা তুমি যিজন নেদেখা নুশুনা পুৰুষৰ সৈতে সপোনত উপনতা হৈছিলা কেইজন ৰথীচৰা পৰিচয় মই আকৌ কেনেকৈ দিওঁ সেইবোৰ প্ৰাণৰ সখী মোৰ অন্তৰৰ অনুৰোধ তোমাৰ অন্তৰেৰে অৱশ্যে বুজিছা ভাঙি নকলেও হ'ব এতিয়া মোৰ প্ৰাণাধিক প্ৰাণেশ্বৰৰ প্ৰকৃত পৰিচয় দান কৰি মোৰ জীৱন ৰক্ষা কৰা সখী তথাপিতো মই মোৰ ক্ষুদ্ৰমতি অনুসাৰে তোমাৰ ইচ্ছা পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম সঁচানে সখী আৰু সখী সাধ্য অনুসাৰে চিত্ৰ
হাতত চিত্ৰিত কৰি আনি তোমাৰ আগত দাঙি আৰু তাৰ পৰাই পোৱা যদি তুমি তোমাৰ প্ৰাণৰ প্ৰতি বিচাৰি উলিয়াবা তাৰ বাদে কিন্তু মোৰ অন্য উপায় নাই সখী ৰবা সখী মই অংকনৰ প্ৰস্তুতি চলাওঁ অবুঝন মনে আছে নবুঝে বুঝনি এটি ক্ষণে একটা চুপতে লাগছে মনো এতিয়াও বহু বাকি অধীৰ নহবা অন্ত পৰা নাই ইঠু বসুদেৱ পুত কৃষ্ণ নিখিলে পাছে
তেওঁৰ সুযোগ্য পুত্ৰ প্ৰদ্যুম্ন কুমাৰ। ভগৱান শ্ৰীকৃষ্ণৰ সুযোগ্য পুত্ৰ। ভগৱান শ্ৰীকৃষ্ণৰ সুযোগ্য পুত্ৰ প্ৰদ্যুম্ন কোঁৱৰৰ সুযোগ্য পুত্ৰ। প্ৰদ্যুম্ন কোঁৱৰৰ সখী নাম কি তেওঁৰ কোৱা? অনতি পলমে কোৱা সখী। নাম কোৱা সখী, পলম নকৰিবা। কোৱা সখী। তেওঁৰ সখী নাম তেওঁৰ সখী উপহাস নকৰিবা। কোৱা সখী। সখী নাম তেওঁৰ অনিৰুদ্ধ কুমাৰ। ধন্য সখী মোৰ, ধন্য সখী মোৰ। জীৱ দিলা তুমি, এতিয়া ৰাখা তাৰ প্ৰাণ। সখী আনিতিয়া তৰুতাৰ বগাও সি মেৰাই মেৰাই। সখী তুমি মায়াবিনী, তুমি যোগিনী। নাই এই দায়িত্ব তোমাৰ নহয় সাক্ষাৎ। সখী মোৰ প্ৰাণৰ সখী, এতিয়া মোৰ প্ৰাণৰ পতিৰ লগত মিলন ঘটাই এই দুহিতাৰ দিহাৰ ৰক্ষা কৰা। নতো তোমাৰ সাক্ষাতে মই মোৰ প্ৰাণ দিম বিসৰ্জন। তোমাৰ এই অনুৰোধ ৰক্ষা কৰা মোৰ পক্ষে একেবাৰে অসম্ভৱ। এই কন্যাবোৰ প্ৰৱেশ যিদৰে অসাধ্য, দ্বাৰকাৰ
দ্বাৰাৱতী প্ৰৱেশো সেইদৰে অসাধ্য সখী এই নগৰী যিদৰে অগ্নিগড়েৰে সুৰক্ষিত সেই নগৰী সাগৰেৰে সুৰক্ষিত কুমাৰক হৰণ কৰি অনাটো মোৰ পক্ষে একেবাৰে অসম্ভৱ সখী এই অবুজন মনে একোকে নুবুজে একোকে নামানে বুজে আৰু মানে মাথো প্ৰাণেশ্বৰ কুমাৰৰ বুজনিৰ প্ৰয়োজন নাই সখী যদিহে মোৰ প্ৰাণেশ্বৰ কুমাৰক আনি দিব নোৱাৰা তেন্তে অনতি পলমে মোৰ জীৱনৰ সামৰণি সখী তেনে কথা নকবা মোৰ ভীষণ সমস্যা সখী এহাতে অনিৰুদ্ধ হৰণ আৰু আনহাতে তোমাৰ অমীয় অনুৰোধ লংঘন সখী সাধনা সিদ্ধি হয় যদি মই মৃত্যুলৈ ভয় নকৰোঁ সখী এতেকে যি কৰিব সকলোবোৰ ঈশ্বৰে কৰিব আশীৰ্বাদ কৰিবা সখী কৃষ্ণৰ নাতি অনিৰুদ্ধ কুমাৰক হৰণ কৰি আনি উষা কুমাৰীৰ সৈতে মিলন ঘটাবহি পাৰোঁ ওলালো মই তুমিও কৰা বিশ্ৰাম সখী হৰি হে মিলাই দিব ছবি তোমাৰ মিলাই দিব